মা আজি লক্ষী পূজা নহয়, গম পাইছা নাই? পাইছোঁ। এতিয়া আমি গধূলি সময়ত চাকি বন্তি লগাব লাগিব নহয়। লক্ষী মনটো বেয়া লাগিছে নি আকৌ? ঘৰলৈ মনত পৰিছে নি আমাৰ ঘৰত থাকি? নাই পোৱা। অঁ এতিয়া একেহে লক্ষী পূজা যে পাতে, কিয় পাতে তুমি কৈ দিয়া। লক্ষী পূজা কেলৈ কিয় কথা আজি এবছৰ মূৰত তেওঁ সদায় মানে চহৰ ফুৰিবলৈ আহে। চহৰ ফুৰিবলৈ আহে মানে তেওঁ সকলোকে দুখীয়া দৰিদ্ৰ কাকো তেওঁ ভিন্ন নাই, সকলোকে সম দেখায়। সকলো খালি তুমি নীতি নিয়মত থাকি নীতি নিয়মৰ কামখিনি কৰিব লাগে। সেইকাৰণে নীতি নিয়মৰ বাহিৰলৈ তেওঁ তুষ্ট নহয়। চাফ চিকুণ হৈ থাকিব লাগে। চাফ চিকুণ তোমাৰ পৰিষ্কাৰ, ঘৰ দুৱাৰ পৰিষ্কাৰ, নিজেও চাফ চিকুণ, একাংশ মানুহে তেওঁক সেৱা জনাব লাগে। আৰু এতিয়া কৈছে যে তোমাৰ সেৱা কৰিম কেনেকৈ, আমাৰ সগতি নাই, কিবা যদি কৰিব আমি দিবা পদতলত ঠাই, তাৰমানে তেওঁ পদতলত ঠাই বিচাৰিব লাগিব। সেইকাৰণে তেওঁ বৰ ভাল পায়। তেওঁক মানে সেৱা সৎকাৰ মাইকী মানুহ বাহিৰেও অন্য তেওঁক নোৱাৰে হেৰি কৰিব, তুষ্ট কৰিব। নিজে লক্ষী স্বৰূপা হৈ ল'ব লাগিব, তেতিয়াহে পাৰিবা। লক্ষী স্বৰূপানো কেনেকৈ হ'ম এতিয়া আমি? এই নীতি নিয়মত তুমি ধৌত মই কাপোৰ কানি পিন্ধি পৰিষ্কাৰ কাপোৰ কানি পিন্ধি নিজৰ ঘৰ দুৱাৰ চাফা কৰি মনটো পৰিষ্কাৰ কৰি ল'ব লাগিব। তেতিয়া তুমি তেওঁ তাতে অল্পতে তুষ্ট হয়। তেওঁ বিচাৰতে তেওঁ তুষ্ট নহয়, অল্পতে তুষ্ট হ'ব। ভকতে যদি ফুলৰ পৰা দিয়ে তাতে তেওঁ তুষ্ট। যদি ভকতে যদি অহংকাৰ বা মনত বেয়া ভাৱ লৈ পেলাই যায়, ঢেৰ বস্তু দিলেও তেওঁ তুষ্ট নহয়। সেইকাৰণে লক্ষীক পুজিবলৈ বহুত বস্তু নালাগে, তেওঁৰ নামতে তুষ্ট হয়।